हाय फ्रेंड्स, आज असम कैबिनेट ने कुछ बड़े डिसीजंस लिए हैं। आइए सुनते हैं हेमंत बिस्वा शर्मा का प्रेस कॉन्फ्रेंस, जहां पे वो आज कैबिनेट ने लिए बड़े डिसीजंस के बारे में बता रहे हैं। कैबिनेटे प्राय 400 कोटी टका बेरे शहीद कनकलता विश्वविद्यालय निर्माणर बारे मंजूरी करे आरो এই সৰুকৈ আপোনালোকক এটা প্ৰেজেন্টেচন এটাও দি দেখুৱাম। আজি কেবিনেটে প্ৰায় 400 কোটি টকা বেৰে শহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰি কৰে আৰু এই বিশ্ববিদ্যালয়খন আমাৰ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত হ'ব। বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিবলৈ যাওঁতে যিসকল চাহ জনগোষ্ঠীৰ লোকৰ মাটি বাৰী আমি ল'ব লাগিব, তেওঁলোকক বিশ্ববিদ্যালয়ৰ চৌহদতে স্থায়ী মাটি বাৰী আবণ্টন কৰা হ'ব। বিশ্ববিদ্যালয়ৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক VRS ভলেণ্টিয়াৰী যিটো ৰিটায়াৰমেণ্ট বুলি কয়, সেই সম্পূৰ্ণ তেওঁলোকক VRSৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব। এই বিষয়ে মই ইতিমধ্যে তেখেতসকলৰ লগত কথা পাতিছিলোঁ আৰু তেখেতসকলেও সম্পূৰ্ণ আনন্দৰে সন্মতি প্ৰকাশ কৰিছে। শহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব, যিখন বিশ্ববিদ্যালয় ইণ্ডাষ্ট্ৰী 4.0 আৰু 5.0 ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব। ইন দ্য ফিল্ড অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটিং, ৰবটিক্স, এইবিলাক ডিচিপ্লিনত এই বিশ্ববিদ্যালয়খনক আগবঢ়াই লৈ যোৱা হ'ব। এই বিশ্ববিদ্যালয়খনৰ কেৰিকুলামৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে কাম কৰি আছে। IIT গুৱাহাটী আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিক এই বিশ্ববিদ্যালয়ৰ কেৰিকুলাম নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। তেওঁলোকে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহ ভ্ৰমণ কৰি অধ্যয়ন কৰি এটা ইণ্ডাষ্ট্ৰী 5.0ৰ সৈতে অসমক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাৰে এই ইউনিভাৰ্চিটিখনৰ যিটো পাঠ্যক্ৰম প্ৰস্তুত কৰিব। বেচিক সায়েন্স থাকিবই, বেচিক হিউমেনিটিজ থাকিবই, কিন্তু বেচিক সায়েন্স আৰু বেচিক হিউমেনিটিক্সৰ লগতে এই বিশ্ববিদ্যালয়খনত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব। শহীদ কনকলতা বিশ্ববিদ্যালয় যোৱা নিৰ্বাচনতো আমাৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু আজি এই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণৰূপে পালন কৰিবলৈ পাই আমি সঁচাকৈ নিজকে ধন্য মানিছোঁ। আজি ডিমা হাছাওৰ বাবে এটা আনন্দৰ দিন। ডিমা হাছাও পাহাৰখনত 5টা এনেকুৱা ৰাস্তা আছে, যি 5টা ৰাস্তাক যদি আমি এটা নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰোঁ, তেতিয়াহ'লে জিলাখনত পৰ্যটনৰ যিটো এটা ডাঙৰ ক্ষেত্ৰ আছে, সেই ক্ষেত্ৰখন লগে লগে সঞ্জীৱিত হৈ উঠিব। এই ৰাস্তাকেইটা মই নামকেইটা আপোনালোকক মই মাতি দিছোঁ, আপোনালোকে লিখিব নালাগে, কম্পিউটাৰ পিছত মোৰ টুইটত পাই যাব। থংকিৰো, বনখাই, কলাইদাচা, খেজুৰবন, দেহাংগী, নিউ চাংবৰ, উমৰাংচু, খান্দং। ই এটা 177 কিলোমিটাৰৰ ৰাস্তা, 177 কিলোমিটাৰ। তাৰপিছত থংকিৰো, মাউলকাং, চিমটুলং, চেমখৰ, মাইবং, গুঞ্জাং, জৰাই, লংচুক। দিছ ইজ এ ৰুট অফ 112 কিলোমিটাৰ। তাৰমানে এটা লাইফ লাইন হয় ডিমা হাছাও জিলাৰ। তাৰপিছত আৰু 3টা সৰু সৰু ৰাস্তা, লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ, বাগা, এম্বুব্ৰা, দ্ৰহ, ডিমাইনু, থাংলাম্ব্ৰা 33 কিলোমিটাৰ, মাইবং হাকজেৰ পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ। আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে
৩,৮৭৫ কোটি টকাৰ অনুমোদন দিছো হাইয়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেন্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে টেন্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে ৮০% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম আজি আমি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো আপোনালোকে জানে যে অসমৰ কৃষি ক্ষেত্ৰত এফপিসি আৰু এফপিও ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী আমি যাক এফপিসি বুলি কম এই এফপিও আৰু এফপিসি সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপোৰ্ট হৈছে বেসিক্যালি আমাৰ এফপিও আৰু এফপিসি খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে আজি আমি অসমৰ ৩০০টা এফপিও আৰু এফপিসি 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি এফপিসি আৰু এফপিও সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম আৰু ই কৃষি ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আনিব আজি আমাৰ কেবিনেটত এটা আৰু এটা সিদ্ধান্ত হৈছে আপোনালোকে জানে যে এতিয়া আমি কো ডিস্ট্ৰিক্ট গঠন কৰিছো সমজিলা কো ডিস্ট্ৰিক্টৰ যিজন আৰক্ষী তেওঁৰ নাম হ'ল কো ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তাৰমানে সিডিএসপি তেওঁৰ নাম হ'ল সিডিএসপি তেওঁৰ নাম হোৱাৰ লগে লগে এসপি জনক অলপ সৰু সৰু দেখা হ'ল যদিও এসপি জন জিলাখনৰ আটাইতকৈ ডাঙৰ আৰক্ষী অধীক্ষক কিন্তু সিডিএসপি নামটো আহি যোৱাৰ লগে লগে এনেকুৱা দেখা হ'ব যেন সিডিএসপি জনে ডাঙৰ নেকি দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সকলো এসপিকে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police তাৰমানে SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু সিডিএসপি সকলক কো ডিস্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যেটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেন্ট মাইলস্টোন হয় সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে 843 কোটি টকাৰ পুঁজি অনুমোদন কৰিছে আগে পিছে এই পুঁজি আমি দুটা ইনষ্টলমেন্টত দিও কিন্তু এইবাৰ আমি তেওঁলোকক এটা ইনষ্টলমেন্টতে আমি পুঁজিটো আগবঢ়াম যাতে তেওঁলোকে বেটাৰ প্লেনিং কৰিব পাৰে সেই কাৰণে ইট উইল গো ইন ওয়ান ইনষ্টলমেন্ট আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্য আগবঢ়োৱা নাছিলো এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো
আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহিৰ প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিসাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিসাৰ্চত যোগদান কৰে সেই কাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই it will be a live portal যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাবলিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গুটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে প্ৰশ্ন মোক খুদিব নিশ্চয় পাৰিব প্ৰশ্ন খুদাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যেটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছো আত্মনিৰ্ভৰ অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলো যোৱা বছৰ 3000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গুটেইখিনি টকা আমাৰ অনুমোদন হৈ গল দুইটা আঁচনি মিলি 3400 কোটি টকা লাগিব 4400 কোটি টকা লাগিব যোৱা বছৰ 3000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল